MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওঁ আজিৰ বাতৰি। শিৱসাগৰৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। অৰ্ধনিৰ্মিত 4 লেনৰ পিলাৰ মহতিয়ালে এখন ছুইফ্ট বাহনে। শিৱসাগৰৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। অৰ্ধনিৰ্মিত 4 লেনৰ পিলাৰ মহতিয়ালে এখন ছুইফ্ট বাহনে। জানিব পৰা মতে অৰ্ধনিৰ্মিত 4 লেনৰ পিলাৰ মহতিয়ালে তীব্ৰবেগী AS04 AA 9233 নম্বৰৰ ছুইফ্ট বাহনখনে। উল্লেখযোগ্য যে শিৱসাগৰ নগৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ অভিমুখে গৈ থকা অৱস্থাত প্ৰগতি চাৰিআলিত হয় উক্ত দুৰ্ঘটনাটি। নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন 4 লেন পথৰ অৰ্ধনিৰ্মিত পিলাৰত মহতিয়াই ফলত বাহনখন অগ্নিসংযোগ হৈ পথৰ মাজতে দাও দাওকৈ জ্বলি উঠে। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত বাহনখনৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ঘটনাটো এইফালৰ পৰা যিহেতু ৰাস্তাটো একেবাৰে ঠেক আৰু ইফালৰ পৰা ট্ৰাক এখন আহিছিলে আৰু ট্ৰাকখনৰ পৰা জাগা নাপাই অলপ বেছি স্পীড আছিল। স্পীড থকাৰ কাৰণে এই দুৰ্ঘটনাটো সংঘটিত হ'ল। আৰু ইয়াত যিটো 4 লেনযুক্ত ৰাস্তা বনাইছে, 4 লেনযুক্ত যিটো ৰাস্তা বনাইছে, এই ৰাস্তাটোৱে এইটোৱে প্ৰথম নহয়। এনেকুৱা দুৰ্ঘটনা আৰু বহুত হৈছে আৰু এনেকুৱা দুৰ্ঘটনা হৈয়ে থাকিব যেতিয়ালৈকে সম্পূৰ্ণ হয়। কিমান কেইজন আছিলে চালক আৰু কিমান আছিল? চালক আৰু এজন লগত আছিলে। ইমান জোৰছে তেখেতে খুন্দাটো মাৰিছে পকাত, লগালগ গাড়ীখন জেগাতে জ্বলি গৈছে, জুই লাগি গৈছে। হয়, আৰু ফায়াৰ ব্ৰিগেড একদম ধুনীয়া টাইমতে আহি তেখেত ফায়াৰ ব্ৰিগেডে নুমুৱালে। কিন্তু ঘটনাটো হৈছে কি, এনেকুৱা দুৰ্ঘটনা এইটো প্ৰথম হৈছে বুলি নহয়। তাৰমানে এনেকুৱা ঘটনা হৈয়ে থাকিব যেতিয়ালৈকে ৰাস্তাটো ক্লিয়াৰ নহয়। আৰু এনেকুৱা এটা ৰাস্তা বনাইছে যিটো ৰাস্তাৰ মানে ভাল গাড়ী এখন যদি আহে তলটো লাগি যায়। গতিকে ইয়াৰ নিশ্চয়ভাৱে গাড়ীখন স্পীডত আছিল, কিন্তু আন এটা কাৰণ এই ৰাস্তাটোৰ কাৰণে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি আমি ভাবোঁ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।